নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এতিয়া চৰকাৰক প্ৰশ্ন নকৰাটোই হ'লগৈ ৰাজধৰ্ম, আৰু যদি আপুনি প্ৰশ্ন কৰে তেতিয়াহ'লে এইটো ৰাজদ্ৰোহ হৈ গ'ল। সেইকাৰণে মোটামুটি সাংবাদিকসকল চৰকাৰক প্ৰশ্ন নুসুধে, দৰকাৰ হ'লে বিৰোধীক প্ৰশ্ন সুধিব, চৰকাৰক প্ৰশ্ন নুসুধে। এইবিলাক অমৃতকালত চলি আছে। তো আমি অলপ আমাৰ দৃষ্টিভংগী বেলেগ নহয় আচলতে, মানে আমি যিবিলাক বাস্তৱ সেইটো সদায় দাঙি ধৰিবলৈ খোজোঁ। আৰু আমি কোনো এই তেওঁলোকৰ ইণ্টাৰপ্ৰিটেশ্যনটো যি হওক, যোনটো একজন জাৰ্ণালিষ্টৰ মানে ধৰ্ম, সেই ধৰ্মটো পালন কৰাৰ কাৰণে কিন্তু আমি যত্ন লৈ আছোঁ। একদম আৰম্ভণিৰ পৰা যেতিয়া আমি ইউটিউব এই চেনেলখন ষ্টাৰ্ট কৰিছোঁ, ৰঞ্জন চৌধুৰী অফিচিয়েল। ভিডিঅ' শেষলৈকে শুনিব। মই এতিয়া যিবিলাক কথা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰশ্ন কৰিবলৈ গৈ আছোঁ, যোৱা সময়ছোৱাত কিন্তু কোনো এই ধৰণে ডাইৰেক্ট কোনো প্ৰশ্ন সোধা নাই। এয়া হ'লগৈ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ চিধা এটাই কথা যে ইতিমধ্যে পেপাৰে আহিছে, আপুনিও গম পায়, আৰু মই সেইটো লৈ এপিছ'ড কৰিম বুলি ভবাও নাই। কাৰণ আমাৰ অসমৰ মানুহবিলাক এনেকুৱা হ'ল, মানে আঞ্চলিকতাবাদৰ নামত, মানে বাকী আমাৰ ৰাষ্ট্ৰত কি হৈ আছে, পৃথিৱীত কি হৈ আছে, সেইটোৰ লগত কোনো মতলবে নাই। একদম মানে আঞ্চলিকতা মানে ঘৰত সোমাই থকা এনেকুৱা এটা অৱস্থা হৈছে। আমাৰ দৃষ্টিভংগী, আমাৰ চিন্তা এতিয়ালৈকে বহল কৰিব পৰা নাই, যিটো কাৰণে চবেই চান্স লৈ আছে। আমাক মানে এইটো অনা অসমীয়াই চান্স লৈছে, শাসকীয় দলেও চান্স লৈছে, সেই কাৰবাৰটো হৈ আছে। মালিগাঁও ব্লাষ্ট মানে মালিগাঁও মানে সেই আমাৰ গুৱাহাটী মালিগাঁও নহয় দেই, এইটো মহাৰাষ্ট্ৰৰ মই কথা কৈ আছোঁ। মালিগাঁও ব্লাষ্ট এইটো বহুত পুৰণা এটা ঘটনা। তো সেই যে আপোনাৰ সেই ঘটনাৰ কিন্তু মানে বহুত ধৰণৰ মানে এইটো যদি ক'বলৈ গ'লে বহুত ডাঙৰ এপিছ'ড, মই সেইবিলাকলৈ নাযাওঁ। ৰিচেণ্ট যোনটো আপুনি চাব, আজি পেপাৰবিলাকত আহিছে, নেশ্যনেল পেপাৰততো বেছিকৈ আহিছে, আমাৰ ষ্টেট লেভেলৰ পেপাৰবিলাকত চুটিকৈ আহিছে নিউজটো, যে যিকেইজন একিউজড আছিলে তাৰ মাজত অন্যতম আছিলে আপোনাৰ বিজেপিৰ নেত্ৰী সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰ। নামতে আপুনি গম পাইছে নহয়, আপোনাৰ তাৰ ভেষভূষা চাব, একেবাৰে সাধুৰ ভেষত থাকে। অৰ্থাৎ তেওঁৰ যোনটো কাপোৰ পিন্ধিছে, তেওঁৰ যোনটো হেৰি মানে সেইটোৰ লগত তেওঁৰ কথা বতৰা, সাধুৰ নিচিনাই হ'ব ন। তেওঁৰ কথা বতৰা, তেওঁৰ চিন্তাধাৰা, সেইটোত কি কেতিয়াবা তেওঁ সাধু হ'ব পাৰে জানো? তো তেওঁ 2019 মানে পুলৱামা ঘটনাৰ পিছততো আপোনাৰ যথেষ্ট এইটো পলাৰাইজ কৰা হ'লেই, আৰু তেওঁলোকে এক্সপেৰিমেণ্ট হিচাপে সাধ্বী প্ৰজ্ঞাক সেইবাৰ কিন্তু 2019 কণ্টেষ্টো কৰালে, আৰু তেখেতে জিকিলেও, আৰু জিকিবই, কাৰণ এইটো জবৰদস্ত মানে ধৰ্মীয় মেৰুকৰণ হৈছিলে। এইটো মানে আৰু অলপ মছলা দিয়াৰ কাৰণে কৰা হৈছে। তো ইতিমধ্যে মই সেই কোৰ্টৰ এইবিলাক ডিটেইলছলৈ নাযাওঁ। তাত যোনটো বোম ব্লাষ্ট হৈছিলে, বোম ব্লাষ্টত কেইবাজনো মানে মানুহ নিহত হৈছিলে, আৰু ভালে সংখ্যক শতাধিক মানুহ কিন্তু আহত হৈছিলে তাত। এতিয়া তেওঁলোকক মানে বেখুচুৰ খালাচ কৰা হৈছে। কি চাকি নাই, কিবা কিবি কথা বতৰা এইবিলাক আছে। তো সেইটো কোৰ্টে কৰিছে। এতিয়া কোৰ্টৰ প্ৰথম কথাটো হ'ল যে ঠিক আছে, তেওঁলোকক আপুনি মানে এৰি দিছে, তেওঁলোকৰ কোনো একদম নিষ্পাপ, আৰু কোনো কথাই নাই। এতিয়া চবতকৈ ডাঙৰ কথাটো হ'ল, বোম ব্লাষ্ট কোনে কৰাইছিলে? বোম ব্লাষ্টটো যে হ'ল, সেইটো কি পৰমাত্মাই কৰাইছিলে নেকি? এই কনস্পিৰেচি থিয়ৰিটিক কি আজি আৰু এনেকুৱা নহয় যে এইটো পটককৈ কিবা এটা হৈ গ'ল। বহুত দীৰ্ঘম্যাদী এটা প্ৰচেছ চলি আছিলে। সাধ্বী প্ৰজ্ঞা জেলত আছিলে, জেলত পৰা তেখেতক জবৰদস্তি ওলোৱা হ'ল, ৰিলিজ পাই যায়, এইবিলাকতো বিজেপিতে সম্ভৱ। কিন্তু ষ্টেন স্বামী নিশ্চয় আপোনালোকৰ মনত আছে, ষ্টেন স্বামীৰ লগত কি ধৰণৰ UAPA লগাই কি ধৰণৰ অত্যাচাৰ কৰা হৈছিলে তেওঁৰ ওপৰত, শেষলৈকে কিন্তু তেওঁক মানে কোনো বন্দোবস্তই নাই, আৰু লাষ্টতো জেলতে মৃত্যু হ'ল ষ্টেন স্বামী। এতিয়া তেখেতক ৰিলিজ কৰিছে। এতিয়া মানে লাখটকীয়া প্ৰশ্ন যে তেতিয়াহ'লে বোম ব্লাষ্টটো কোনে কৰাইছিলে? যদি তেওঁলোক মানে একিউজ নহয়, তেতিয়াহ'লে বোম ব্লাষ্ট কোনে কৰাইছে? সেইটোতো ডাঙৰ প্ৰশ্ন।
সেইটো যদি আপোনালোকে বিচাৰি ওলোৱা নাই, ইয়াৰ অৰ্থটো হ'ল যোৱা 11টা বছৰে যি সাক্ষী পাতি বা যিবিলাক ডকুমেণ্টছ আছিলে সেইবিলাক কিন্তু এই মানে গোটেই প্ৰক্ৰিয়াটোত মানে আপোনালোকে ডেমেজ কৰিছে। ৰিলিজ হ'ল। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কথাটো নোকোৱা হ'লে হয়তো মই আজি এই ভিডিঅ'টো নকৰিলোঁ হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে নাই হেৰি নহয় বুলি, হিন্দু মানে সন্ত্ৰাসবাদী নহয়, মানে সন্ত্ৰাসবাদত বিশ্বাস নকৰে আৰু সন্ত্ৰাসবাদী নহয়। ঠিক আছে, ভাল কথা। কোনো ধৰ্ম, হিন্দু নহয়, আজি হিন্দু হওক, খ্ৰীষ্টান হওক, জৈন হওক, বুদ্ধিষ্ট হওক, যিকোনো মুছলমান, চবতে যোনটো অৰিজিনেল ধৰ্ম যদি আপুনি ভালকৈ পঢ়ে, তাৰ গ্ৰন্থবিলাক যদি পঢ়ে, তাক যদি জানিবলৈ চেষ্টা কৰে, তাত কিন্তু ক'তো মানে উগ্ৰতা, হিংস্ৰতাৰ কোনো ধৰণৰ স্থান নাই। সকলোতে শান্তি, কিন্তু শান্তি সম্প্ৰীতিৰ কথা লিখা আছে, বেলেগ কোনো কথা নাই। এতিয়া আৰু যোনটো টেৰৰিষ্টৰ কথা আছে নহয়, টেৰৰিষ্ট কিন্তু সব ধৰ্মতে আছে। টেৰৰিষ্টটো কি? টেৰৰিষ্টটো হ'লগৈ এইটো আপোনাক কি ধৰণে আফিং খোৱা হৈছে, আপোনাক কি ধৰণে ধৰ্মীয় আফিং খোৱা হৈছে, মানে আল্লাহৰ নামত, ভগৱানৰ নামত, অমুকৰ নামত, তমুকৰ নামত, গডৰ নামত আফিং কি ধৰণে খোৱা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিছে, বেলেগ আৰু কোনো ষ্টৰী নাই। আপুনি কৈছে তো মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই আপোনাক ষ্ট্ৰেইট প্ৰশ্নটো এইটোৱে, যদি নাই তেতিয়াহ'লে নেলীৰ যে হত্যাকাণ্ড হৈছিলে, য'ত নিৰীহ মুছলমানক হত্যা কৰা হৈছিলে, সেই হত্যা কোনে কৰিছিলে? সেইবিলাক কি হিন্দু নাছিলে নেকি? সেইবিলাক কি মুছলমানক হত্যা কৰিছিলে নেকি? সেইটো বাদ দিয়ক বাৰু। এতিয়া আহোঁ বাৰু 2002 যোনটো নৰসংহাৰ হ'ল আপোনাৰ গুজৰাটত, কিমান মানে যে মুছলমান মৰিলে, হয় হিন্দু আক্ৰান্ত হৈছে, হিন্দু মৃত্যু হৈছে, এই কথা বতৰাবিলাক আছে, কিন্তু চবতকৈ বেছি যদি কোনো আক্ৰান্ত হৈছে সেইটো হ'ল নিৰীহ মুছলমান মানুহ আক্ৰান্ত হৈছে, নিহত হৈছে, মৃত্যু হৈছে তাহাঁতৰ। তো এই গুজৰাটৰ কথাক লৈ, এইটোতো বেছি দিনৰ কথা নহয়, 2014 আপুনি কি বুলি কৈছিলে? 2014 আপুনি কৈছিলে যে গুজৰাটত পাইপত মুছলমানৰ তেজ যায় আৰু অসমৰ পাইপত নেকি ব্ৰহ্মপুত্ৰত পানী যায়। সেইটোতো আপোনাৰে উক্তি। আপুনি তেতিয়া সেইবিলাক কথা নোকোৱা হ'লে মই নিশ্চিতভাৱে মই আজি আপোনাক কিন্তু সেই প্ৰশ্নবিলাক নুসুধিলোঁ হয়। আপুনি 2014 তেনেকৈ কৈছিলে, আৰু আপুনি অতিমাত্ৰাত এতিয়া হিন্দু হৈ গ'ল, নেলি গ'ল। এতিয়া আহোঁচোন বাৰু আমাৰ 2018, তেতিয়াতো আপোনালোকৰ বিজেপিৰে ৰাজত্ব। 2018 এই আপোনাৰ তিনিচুকীয়া জিলাৰ শদিয়াত 1 নৱেম্বৰ 2018 ৰাতি নিৰীহ হিন্দু বঙালীক, 5জন হিন্দু বঙালীক যে হত্যা কৰা হৈছিলে, কুল মাৰ্ডাৰ মানে হত্যা কৰা হ'ল, সেইবিলাক কি পাকিস্তানী আহি কৰিছিলে না আমাৰ হিন্দু মানুহে হত্যা কৰিছিলে? এতিয়া যাওঁ আমি হেৰিলে, এই 2004 আপোনাৰ ধেমাজিত যি কণ ল'ৰা ছোৱালীক যে হত্যা কৰা হৈছিলে 15 আগষ্টৰ দিনাখন, সেইবিলাক কোনে আহি কৰিছিলে? মুছলমানে কৰিছিলে না হিন্দুৱে কৰিছিলে? সেই বস্তুটোৰ আপোনাৰ স্পষ্টীকৰণ হোৱাটো ভাল। আৰু যদি আপুনি অতিমাত্ৰাত তেলিয়ামিটো কৰি থাকে, সেইটো বিপদটো কি জানেনে? অতিমাত্ৰাত তেলিয়ামিটো নকৰিব, মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ। অতিমাত্ৰাত তেলিয়ামিটো যদি কৰি থাকে, তেতিয়াহ'লে যে এই আমাৰ সদ্যহতে উপৰাষ্ট্ৰপতিজনৰ কি অৱস্থা হ'ল দেখিছে? তেলিয়ামি মানে ইমান তেলিয়ামি কৰিলে, ইমান ওখ মানুহজন, মানে মোদীৰ যোনটো হাইট তাতকৈ ডবল, তেওঁ মানে একদম এনেকৈ ডাউন হৈ মানে একদম কৰজোৰে নমস্কাৰ কৰোঁতে কঁকাল ভাঙি দিলে। তেওঁ আল্টিমেটলি কিন্তু ৰিজাইন কৰিব লগা হ'ল। যিকোনো মুহূৰ্তত কিন্তু আপোনাৰ নিজৰো ৰিজাইন কৰিব লগা পজিশ্যন হৈ যাব। তো গতিকে আপুনি আপোনাৰ নিজৰ কেৰিয়াৰ আৰু চব বস্তুতে যে মাত মাতিব লাগে তেনেকুৱা কোনো কথা নাই। কোনে কৈছে আপোনাৰ চব ইছ্যুত মাত মাতিব লাগিব? জৰুৰী নহয়তো। আপোনাৰ হাতত আৰু ইছ্যু আছে, অসমত ইছ্যু আছে, সেইবিলাকৰ আপুনি সমস্যাৰ সমাধান কৰক। সেইবিলাক নকৈ আপুনি বেলেগ মানে আপুনি নেশ্যনেল লেভেলত তেওঁলোকৰ মানে আস্থাভাজন হোৱাৰ কাৰণে এই কথা বতৰাবিলাক পাতি আছে। সেইটোত কিন্তু আপোনাৰ পলিটিকেল কেৰিয়াৰ আপুনি ভাবি আছে সদ্যহতে যে না, মই যদি বহুত বেছি খোচামতি কৰি থাকোঁ, যদি মই চাফলা তেল মাৰি থাকোঁ, তেতিয়াহ'লে কিন্তু মোৰ ৰেহাই হৈ যাব। এই সাধ্বী প্ৰজ্ঞা কোন? সাধ্বী প্ৰজ্ঞা আপোনাৰ
এই মানে 2 অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাখন আপোনাৰ হেৰি পুতলা বনাই মহাত্মা গান্ধীৰ পুতলা বনাই গুলিয়াইছিলে। এই যে মানে হেৰি তাৰ সাধুৰ কি সেইটোৰ কি কোনো তাৰ যোনটো চেহাৰা আপোনালোকে মনত পেলাওকচোন, এই চিনটো গুলিয়াইছে সেইটো। আৰু এই গান্ধীক লৈ তেওঁলোকে এই RSS হওক বিজেপি হওক এই ধৰণৰ যে কাৰবাৰটো কৰি থাকে মহাত্মা গান্ধীক লৈ। আজি কওকচোন বাৰু যে ভাৰতবৰ্ষ বা পৃথিৱীৰ কেইজন ৰাষ্ট্ৰনেতা আছে যাৰ নেকি গোটেই পৃথিৱীত আপোনাৰ 100তকৈ ওপৰত দেশত তেওঁৰ মূৰ্তি আছে? সেইটোতো আমাৰ কাৰণে বহুত গৰ্বৰ বিষয়। তো এই গান্ধীৰ লগত কিন্তু চাকি প্ৰকাশ এনেকুৱা কৰিছিলে। আৰু তেওঁ যে টেৰৰিষ্ট নহয়, মানে তাৰ বা তেওঁৰ মেণ্টেলিটি সেইটো নহয়। সাধুৰ বেজ পিন্ধিব পাৰে, ৰাৱণতো তেনেকৈ আপোনাৰ ফকীৰৰ হেৰি পিন্ধিছিলে, সেইটো জৰুৰী নহয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো আপুনি ভুল কৰি আছে। সঘনাই এই ধৰণে ভুল ভাল যি খুচি আপুনি ষ্টেটমেণ্ট দি নাথাকিব। অলপ ষ্টাডি কৰাৰ প্ৰয়োজন আছে। আপুনি বেলেগত কিন্তু সেই তৈলমৰ্দনৰ যোনটো আপোনাৰ ৰাজনীতি সেইটো আপুনি কিন্তু মাইণ্ডৰ পৰা উলিয়াই দিয়ক। সেইটো নকৰাকৈও, তৈলমৰ্দন নকৰাকৈও কিন্তু আপুনি আৰু ডাঙৰ নেতা হ'ব পাৰিব, মই সেইটোক আপোনাক নিশ্চিত দিছোঁ। কিন্তু এই বস্তুবিলাক আপোনাৰ গোটেই যে কেৰিয়াৰটো কিন্তু তৰল কৰি দিব। কাৰণ আপোনাৰ লগত কিন্তু উপৰাষ্ট্ৰপতি সদ্যহতে যে পদত্যাগ কৰিলে বা কৰোৱা হ'ল, তেখেতৰ বেকগ্ৰাউণ্ড কি জানেনে? তেখেতৰ বেকগ্ৰাউণ্ডটো কিন্তু আপোনাৰ নিচিনা। ধনখড় চাহাব কিন্তু কংগ্ৰেছত আছিলে, তাৰপিছত বিজেপিলৈ আহিছে। আপোনাৰ কিন্তু বেকগ্ৰাউণ্ড ছেইম, আপুনি অৰিজিনেলি কংগ্ৰেছত আছিলে, তাৰপিছত বিজেপিত আহিছে। গতিকে আপোনাৰো কিন্তু কঁকাল কেতিয়াবা চাব এই বিজেপিৰ হাইকমাণ্ডে ভাঙি দিব পাৰে। গতিকে আজি ইয়াতে ভিডিঅ' শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ আপোনালোক নাপাহৰিব। নমস্কাৰ।